এতিয়া সম্পূৰ্ণ জনাবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে আমাৰ সংশোধনীটো আচলতে কি সেয়া মই অকণমান জনাই ল'ব বিচাৰিছোঁ। সংশোধনী 2025ত আৰম্ভ হোৱা এটা প্ৰকৃতি কৃষ্টি সংস্কৃতিমূলক সংস্থা। তোক কিহেৰে পুজিমে আই তোৰ চৰণে দুখনি আয়ো কিহেৰে পুজিমে তোক আয়ো জীয়ন্দি পুজিমে তোক এতিয়া মই মাইক্ৰফোনটো বিবেকানন্দ চৌধুৰী ছাৰলৈ আগবঢ়াইছোঁ। তেওঁ এগৰাকী বিশিষ্ট লেখক, তেওঁ অনুবাদক। ছাৰ নমস্কাৰ। আটাইকে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আহিবলগীয়া মাঘ বিহুৰ কাৰণেও সকলোকে অনুৰোধ জনাইছোঁ। যেতিয়া আমি শিকাব যাওঁ বা শিকিব যাওঁ সেইকাৰণে আমি এইখিনি ঠাইত এইখিনি কথা পাইছোঁ বা কোনোবা কিতাপত কিবা এটা বস্তু পাইছোঁ, কোনোবা আচলতে সকলো পাইছোঁ। নমস্কাৰ, আমি আজি জুবিন গাৰ্গৰ এটি কবিতা পাঠ কৰিছোঁ। কবিতাটিৰ নাম ৱাটাৰ। কিবা বিভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আন এগৰাকী মুখ্য অতিথি বিশিষ্ট অভিনেতা দীপজ্যোতি কাকতি ছাৰ। যাদৱ পায়েঙৰ অৰণ্যখন জ্বলাই দিলে কোনে? এই প্ৰশ্ন আমাৰ আজিকালি এটাই ডাঙৰ কথা হৈছে যে প্ৰশ্ন নাই, আমাৰ প্ৰশ্ন নাই। আমি দায়বদ্ধ নহয়, আমি উদ্দেশ্যহীনভাৱে কাম কৰোঁ। মই নাটক কৰোঁ, চিনেমাত কাম কৰোঁ, কিন্তু দেখা গৈছে যে আজিৰ নাটক চিনেমা অলপ আগতে মোৰ উপযুক্ত বক্তাই যিটো কৈছে যে দ্বন্দ্ব চিৰন্তন সত্য বুলি একোৱেই নাই, মাথো দ্বন্দ্ব কনফ্লিক্ট, এইটো হ'ল নাটক চিনেমাৰ মূল কথা। শংকৰদেৱ শিশু নিকেতন বৰাকৰ ছাত্ৰ ছাত্ৰীসকলে নৃত্য পৰিৱেশন কৰিব এটি দলীয় গীত। ইয়াত আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু ৰাভাদেৱৰ গীত আমি গান লৈছোঁ। আমি ছাত্ৰ ছাত্ৰীসকলক সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ।
জনাইছোঁ ছাত্ৰ ছাত্ৰীসকলে। ছাত্ৰ ছাত্ৰীসকললৈ প্ৰথমতে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ ইমান সময় ধৈৰ্য ধৰি বহি থকাৰ কাৰণে আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বিশেষ একোৱেই মই নকওঁ, যদি ইতিহাসৰ বহুতে আচলতে অলপ বিৰক্তও হয়নে? মুখস্থ কৰিব লাগে হিষ্ট্ৰী হ'লে, হয়নে? কি কওঁ, তোমালোকৰ এতিয়া শংকৰদেৱ শিশু নিকেতনে দুটা নৃত্য একেলগে কৰিলে, এটা ভূপেন হাজৰিকাৰ গীত, এটা জুবিন গাৰ্গৰ গীত, আৰু ডন বস্কৰ ছাত্ৰ এজনে বৰগীত এটা তোমালোকক গাই শুনালে, পৰিৱেশন কৰি শুনালে। তাৰ ওপৰতে মই কওঁ, বৰগীতৰ কথাটোকে ক'ব খুজিছোঁ। এতিয়া শংকৰদেৱে যিখিনি ৰচনা কৰিছিলে, গীত ৰচনা কৰিছিলে, সেইখিনি ঈশ্বৰক লৈ, কৃষ্ণক লৈ, হয়নে? শিশু কৃষ্ণক লৈ। এতিয়া কৃষ্ণ হৈছে আচলতে প্ৰকৃতিৰ এটা চিহ্ন। এতিয়া ধৰ্মৰ লগত আচলতে শংকৰদেৱে জড়িত কৰাই নাছিলে তেওঁৰ যিটো নৱবৈষ্ণৱ ধৰ্ম, ভাগৱতী ধৰ্ম, কিন্তু কৃষ্ণ এটা চিন হিচাপে লৈছিলে, প্ৰকৃতিৰ এটা চিন হিচাপে লৈ তেওঁ গোটেই সংগীতখিনি ৰচনা কৰিছিলে। আৰু আমি পাওঁ ভূপেন হাজৰিকাই কিছুমান গানত, ধৰা তোমালোকে শুনিছাই সেইটো গান, যে এনেকুৱা ধৰণৰ মানে প্ৰথম শাৰীৰ গীত, শংকৰে ৰুলে নামৰ কঠীয়া, তোমালোকে শুনিছা এইটো গান, হয়নে নাই? এতিয়া কঠীয়া শব্দটো অসমীয়া সমাজ জীৱনৰ অবিচ্ছেদ্য অংগ, এটা সংস্কৃতি, সাহিত্যৰ এটা শব্দ, আৰু ই হৈছে আমাৰ অসমীয়া সমাজৰ সংস্কৃতি। সকলোকে অল দ্য বেষ্ট জনালোঁ, কুইজত ভালদৰে পাৰ্টিচিপেট কৰিবা। আৰু প্ৰকৃতিৰ ক্ষেত্ৰত এতিয়া মোৰ নিজৰ ইণ্টাৰেষ্ট আছিল, মই আগৰ পৰাই কিবা কিবি কৰি আহিছিলোঁ। তোমালোকক মই কিছুমান ছাজেশ্যন দিব খোজোঁ। তোমালোকে যিহেতু এতিয়া সৰু ল'ৰা ছোৱালী, তোমালোকে ইমান খৰচ কৰিব নোৱাৰে এইবিলাকৰ কাৰণে, কিন্তু প্ৰকৃতি সংৰক্ষণত খৰচৰ ইমান কথা নাহে। এতিয়া মই ফৰ এক্সাম্পল কৈছোঁ, তোমালোকে কি কৰিব পাৰা, আমাৰ একদম ওচৰ পাজৰ প্ৰকৃতি কি দেখা কোৱাচোন? তোমালোকে চকু ফুৰালে কি দেখা? গছ দেখা, তাৰপিছত চৰাই চিৰিকটি দেখোঁ, আমি কীট পতংগ দেখোঁ। আমি কি কৰিব পাৰোঁ নিৰ্দিষ্ট সময়ত? এতিয়া আমাৰ কি হয়, মই জড়িত আছোঁ বিহু বটকাউণ্টৰ লগত, গতিকে বিহু বটকাউণ্টত কি হয়, তোমালোকে নিজৰ চৌহদতে 1 ঘণ্টা ল'লা, 1.5 ঘণ্টা ল'লা, চৌহদত ঘূৰি চালা, কিমানটা চৰাই দেখিছা, কিমান প্ৰজাতিৰ দেখিছা, কিমানটা দেখিছা। যেনিবা ঘৰচিৰিকা দেখিছা, কিমান সংখ্যা দেখিছা। যেনিবা 5টা, আজি 5টা দেখিলোঁ, কালি 6টা দেখিলোঁ, আকৌ পৰহি নেদেখিলোঁ। এনেকুৱা ধৰণৰ ছাৰ্ভেবিলাক তোমালোকে কৰি থাকিব পাৰা। আৰু এইবিলাক ছাৰ্ভে যেতিয়া তোমালোকে নোট ডাউন কৰিবা, কিছুমান এপ আছে, এতিয়া মই ব্যৱহাৰ কৰোঁ eBird বুলি এটা এপ, ফ্ৰী এপ। নেক্সট আছে মাৰ্লিন বাৰ্ড বুলি, তাতে তোমাৰ চৰাই চিৰিকটিৰ শব্দৰ পৰা চিনাক্ত কৰিব পাৰি প্ৰজাতি কি প্ৰজাতি আছে। ক'ত বিখ্যাত বিজ্ঞানী বুলি ক'লে আমাৰ যাৰ নামটো সকলোতকৈ আগত মনত আহে, He won Nobel Prize in Physics in 1921. বৰষুণৰ পৰা ৰক্ষা পাবলৈ গৰু বিহুৰ দিনা এবিধ গছৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালিত গুজি দিয়া হয়। গছজোপাৰ বৈজ্ঞানিক নাম মেচুৱা ফেৰিয়া। গছজোপাৰ নাম কি? এবিধ গছ যিজোপা গছৰ পাতত আমি গৰু বিহুৰ দিনা মন্ত্ৰ লিখোঁ আৰু ঘৰৰ চালিত গুজি থৈ দিওঁ। অসমীয়া সংস্কৃতিৰ বস্তু বহাগ বিহুৰ সময়ত বিশেষকৈ গৰু বিহুৰ দিনা আমি এবিধ গছৰ পাতত মন্ত্ৰ লিখি ঘৰৰ চালিত গুজি থৈ দিওঁ। গছজোপাৰ চাইণ্টিফিক নেম মেচুৱা ফেৰিয়া। আৰু ক্লু দি দিছোঁ, গছজোপা জুবিনদাৰ লগতো সংযোগ কৰিব পাৰিব। জুবিনদাৰ প্ৰিয় গছ। অসম জাতীয় বিদ্যালয়ৰ উন্নতি আৰু দ্বিতীয় হৈছে শংকৰদেৱ শিশু নিকেতন মালিগাঁও।
Thank you.